বাৰু পিহু মোৰ যে সঁচাকৈ বহুত ভয় লাগিছে কি কাৰণে যে আমি ইয়ালৈ আহিছিলোঁ আচলতে আমি এইফালে আহিবই নালাগিছিলে আৰু যে আমি ইয়ালৈ আহোঁতে গাঁৱৰ কাৰোবাক সুধি ল'ব লাগিছিলে এইফালে পাৰ হৈ আহিলে কিনো আছে আমি যদি প্ৰথমতে গম পোৱা হ'লে যে এইফালে এনেকৈ হাবি জংঘল আছে তেতিয়াতো নাহিলোঁ হয় ন এতিয়া পিহু বা ক'ত গ'ল ক'ত বা হেৰালে এতিয়া যদি মই তাইক লগত লৈ যাব নোৱাৰোঁ মাহীয়ে সঁচাকৈ বহুত গালি দিব আৰু ঘৰতো কৈ দিব জুলি ৰ'বা তুমি ধৈৰ্য ধৰা টেনশ্যন নল'বা আৰু পিহু অকলে নাই নহয় তাইৰ লগত টিকু আছে গতিকে টিকু আছে যেতিয়া তুমি ইমান টেনশ্যন নল'বা সি পিহু একো হ'ব নিদিয়ে জানা নহয় গতিকে তুমি ইমান চিন্তা নকৰিবা বাকী থাকিল তোমাৰ মাহীৰ কথা সেইটো কিবা এটা মেনেজ কৰিব লাগিব তুমি টেনশ্যন নল'বা মই জানো বাৰু ৰাজীৱ পিহুৰ লগত টিকু আছে কিন্তু তথাপিও পিহুক ইয়ালৈ মই লৈ আহিছিলোঁ এতিয়া তাই যদি কিবা এটা হৈ যায় তেতিয়া ৰিস্কটো মই ল'ব লাগিব সেইকাৰণে মোৰ বেছি টেনশ্যন হৈছে আৰু মাহীয়েতো কৈছিলে যে ক'ৰবাত ফুৰিব গ'লে মানে বেছি দূৰলৈ নাযাবি বুলি এতিয়া ইয়ালৈ অহা কথাটো মাহীয়েও গম নাপায় সেইকাৰণেহে ভয় লাগিছে ঘৰত কৈ দিব লাগিলে মায়ে মোক কেতিয়া অকলে ক'তো আহিবলৈ নিদিব ইমান ধুনীয়া জেগাডোখৰ একদম যেন সপোনৰ দেশত আছে তেনেকুৱাহে লাগিছে ইমান মজা লাগিছে সঁচাকৈ দেই এইফালে কিন্তু বহুত ধুনীয়া ধুনীয়া জেগা আছে আকৌ কিন্তু জুলি আৰু ৰাজীৱ ক'ত থাকি আহিলে সিহঁতে কেনেবাকৈ হেৰাই থাকিলে নি আমি বেলেগ এফালে আহি দিলোঁ যে বেয়া কৰিলোঁ নেকি বাৰু যি হওক এই জেগাডোখৰ কিন্তু মোৰ বহুত ভাল লাগিছে শুনা না মোক যে ফটো কেইখনমান মাৰি দিয়াচোন আৰু লগতে ভিডিঅ' এটাও বনাই দিবা দেই ইমান ধুনীয়া জেগা আকৌ নেক্সট টাইম বা কেতিয়া আহিবলৈ পাওঁ সেইটো কাৰণে এতিয়া আহিছোঁ যেতিয়া একেবাৰে ভিডিঅ'টো বনাই লৈ যাব লাগিব হ'ব ফটো ভিডিঅ' চব কৰি দিম বাৰু এইখিনি জেগা সঁচাকৈ বৰ ধুনীয়া ময়ো পিছে জনা নাছিলোঁ ইয়াত যে ইমান ধুনীয়া জেগা এডোখৰ আছে বুলি কিন্তু আহি থাকোঁতে কেতিয়া আগবাঢ়ি আহিলোঁ গমেই নাপালোঁ বাৰু তুমি জুলিৰ কথা টেনশ্যন ল'ব নালাগে তাইৰ লগত ৰাজীৱ আছে নহয় আৰু এতিয়া আহিছোঁ যেতিয়া সিহঁতক বিচাৰি থাকিবলৈ টাইম নাই এই জেগাডোখৰ ইমান ধুনীয়া ইয়াৰ ভিউটো উপভোগ কৰাহে কথা ব'লা তুমি কেনেকৈ ভিডিঅ' বনোৱা মই বনাই দিওঁগৈ আচ্ছা ঠিক আছে মোক যে ফাৰ্ষ্টে মানে ইয়াত মই ৰাউণ্ডকৈ ঘূৰিম যে তেনেকৈ ভিডিঅ' এটা কৰি দিবা দেই একদম ধুনীয়াকৈ কৰিবা আকৌ বেয়া নকৰিবা এবাৰতে ভিডিঅ'টো যাতে ঠিক হয় আৰু তাৰপিছত ফটো মাৰি ল'ম ক'লৈ গ'ল বাৰু ভয়ে লাগিছে কেনেবাকৈ ক'ৰবাত সেই কোনোবাই অপহৰণ চপহৰণ কৰি লৈ যোৱা নাইতো এই ছোৱালীকেইজনী পৰা শান্তি নাই আৰু দেই মই ইহঁতক কৈয়ে গৈছিলোঁ ক'ৰবাত ফুৰিবলৈ গ'লে বোলো সেই বেছি দূৰলৈ নাযাবি ওচৰতে ফুৰিবি এতিয়া দেখিছোঁ ইমান দেৰি হৈ গ'ল এতিয়ালৈকে অহা নাই ক'লৈ গ'ল বাৰু এইকেইজনী এই শুনিছে এইফালে আহকচোন আপুনি ভিতৰত নোসোমাই কি কথাল কৰি আছে এইফালে আহক সোনকালে কি হ'লহে তোমাৰ ইমানকৈ চিঞৰ বাখৰ লগাই আছা মই ভিতৰত এনেই সোমাই থকা নাই নহয় কাম বন কৰি আহিছোঁ ভাগৰ লাগিছে সেই বুলি অকণমান বিছনাখনতে দীঘল দিছিলোঁ তুমি আকৌ ইমান চিঞৰ মাৰি আছা কি হ'ল ক'ত কি হেৰি হ'ল নো কি হ'ল মানে ঘৰৰ পৰা যে দুজনীকে ছোৱালী নোহোৱা হৈছে ক'লে গ'ল ক'ত কি কৰিছেগে খবৰ ৰাখিছে জানো আপুনি আলহী ছোৱালীকেইজনী এতিয়ালৈকে খা খবৰ নাই ঘৰলৈ আহি পোৱাহি নাই গধূলি হ'ব অকণমান পিছত সেই বুলিহে মাতিছোঁ আপোনাৰ অকল আৰামটো কি কৈছা তুমি ইহঁত দুজনী ক'লে গ'ল বাৰু মইনো এতিয়া কেনেকৈ জানো তুমি যে সেই মোক কৈছা মই ৰাতিপুৱাতে ওলাই যাওঁ আজিহে অকণমান সোনকালে আহিছোঁ তুমি এতিয়া মোক ক'লে কেনেকৈ হ'ব ঘৰত তুমিহে থাকা এতিয়া আলহী ছোৱালীকেইজনী ক'লৈ গৈছে কি কৰিছে পিছে সিহঁতে আহিব চাগে গধূলি হোৱাৰ আগে যদি আহি নাপায় তেতিয়া বিচাৰিব যাব লাগিব কিন্তু আমাৰ গাঁওখনতনো আৰু ক'ত সিহঁতে হেৰাব ক'ৰবাত ফুৰিবলৈ গৈছে চাগে আপোনাক কৈ লাভ নাই আৰু দেই মই নিজে বিচাৰি যাব লাগিব যেন পাইছোঁ সিহঁতে আৰু গধূলিকৈ আহি পাব বুলিহে গধূলি হোৱালৈ ৰৈ থাকিব নোৱাৰো নহয় গধূলিখন বাৰু ক'ত বিচাৰি ফুৰিমগৈ সিহঁতক আপোনাক কথা কৈ লাভ আছে জানো মই যাওঁ আপুনি সেই ভাত খাই কি খাই উলিয়াই দিয়ে নিজে বাঢ়ি খাই থাকিব মই সিহঁতক বিচাৰি যাওঁ ওচৰে পাজৰে অকণমান মানুহবোৰ সুধি চাওঁগৈ দেখিছিলে নেকি কিবা এটা হ'ব লাগিলে এতিয়া ইয়ালৈ ফুৰিবলৈ আহিছে সেইকাৰণে চিন্তা লাগে নহয় মই যাওঁ হ'ব মোৰ চিন্তা লাগে কিন্তু গধূলি হোৱাৰ আগে যাম মানে সিহঁতে ক'ৰবাত ফুৰি আছে যদি আহি পালে এনেই বিচাৰি যোৱা হ'ব যে সেই বুলিহে কৈছিলোঁ ৰ'বা তুমি এটা কাম কৰি যোৱা তুমি সেই ওচৰ পাজৰে কাৰোবাৰ ঘৰলৈ গৈছে নেকি কোনোবাই দেখিছিলে নেকি খবৰ কোৱা মই অকণমান আগলৈ যাওঁ সেইফালে আমাৰ সেই ওলমা দলংখন নাই জানো সেইফালেও যাব পাৰে যাওঁতে চাগে দলংখন দেখি ফুৰিবলৈ গুচি গ'ল মই সেই দুজনমান লগত লৈ সেইফালেকে বিচাৰি যাওঁ তুমি ওচৰে পাজৰে সুধি মেলি চোৱা যদি বিচাৰি পোৱা তেতিয়া মোক ফোনটো কৰি দিবা মই ভাত দুটামান খাই লওঁ কিমান দেৰি বা হয় ঠিক নাই নহয় যোৱা তুমি আমি ইয়াৰ পৰা যাব লাগিছিলে নহয় জুলিয়ে নহ'লে পিছত খঙে কৰিব আমি এনেকৈ ইয়াত জানি বুজি বহি আছোঁ বুলি হৈ গ'ল বহুত দেৰি হৈ গ'ল ওলাই যাওঁ ব'লা সিহঁতকো বিচাৰি যাওঁ সিহঁতে চাগে আমাক বিচাৰি নাপায় একদম চিন্তাত পৰিছে আৰু আমি সিহঁতে আমাক বিচাৰি নাপালে মানে উভতি গুচি যাব নহয় আমি যাম ৰ'বা এতিয়া বহুত সময় আছেই বাকী আন্ধাৰ হ'বলৈ সেইকাৰণে অলপ দেৰি বহোঁ আকৌ ইয়াতে আৰু এনেও সেইকেইদিন মই সময় দিব নোৱাৰা কাৰণে তুমি খং কৰিছিলাচোন এতিয়া আজি ফুৰিবলৈ বুলিয়ে ওলাই আহিছোঁ ভালতে তোমাক লগ পালোঁ
এতিয়া ইয়াতে অকণমান দেৰি বহি ধুনীয়াকৈ কথা পাতোঁ বুলি ভাবিছোঁ আকৌ নহ'লে আকৌ গুচি গ'লে মানে ইয়াৰ পৰা তুমি আকৌ সেই জুলিৰ লগত জুলি মাহীয়েকৰ ফালে গুচি যাবা আমি তাৰপিছত কি কৰিম লগেই নাপাম নহয় হ'ব এনেই মোক টাইম দিয়াটো ইফালে মোক চিনিয়ে নাপায় মই হ'লে সদায় নিজে নিজে লগ কৰিবলৈ যাব লাগিব তোমাৰ অফিচলৈ তোমাক বিচাৰি যাব লাগিব তুমি কোনদিনা মোক সময় দিছা ন এতিয়া বৈ হাবিৰ মাজত তোমাৰ সেই মোক লগত কথা পাতিবলৈ মন গ'ল ইয়াত কিবা কিবি ওলালে মানে কি কৰিম তেতিয়া কোনে ৰিস্ক ল'ব কথা ক'ব আহিছে মোক সময় দিয়ে বোলে তুমিও যে আৰু যেতিয়া মই সময় দিম বুলি কওঁ তেতিয়া আকৌ তুমি এনেকৈ কোৱা মই এতিয়া সেই অফিচত থকা সময়ত কামেই কৰিম নে তোমাক লগ কৰিবলৈ যাম কোৱাচোন গোটেই কোম্পানীটো মই এতিয়া চলাই থাকিব লাগিছে মই চাব লাগে এতিয়া সেনেকৈ হ'লেনো মই যদি এই অফিচত নাথাকি ঘূৰি ফুৰোঁ বাকীবোৰে কি কাম কৰিব সেইবোৰতো দেখুৱাই মেলি দিবই লাগিব সেইটো কাৰণেহে সময় দিব নোৱাৰোঁ আৰু তুমি মোৰ মাৰ কথা জানাইচোন তোমাক কেনেবাকৈ সেই অফিচৰ সময় লগ কৰিব গৈছোঁ বুলি গম পালে মোক ঘৰতে সোমাবলৈ নিদিব কিজানি পিছে ৰ'বা মই মাৰ লগত তোমাৰ কথাটো পাতিম বাৰু সেইদিনা পাতিবলৈ সময়ে নাপালোঁ এতিয়া তোমাৰ সেই মাৰ কথা উলিয়াব নালাগে তোমাৰ মাৰ কথা উলিয়ালে মোৰ খংহে উঠে কাৰণ তোমাৰ মায়ে মোক দেখিবই নোৱাৰে মোক বেয়া বুলিয়ে ভাবে এতিয়া তুমি মোৰ কথা মাৰ লগত পাতিব ল'লে মই জানো নহয় তোমাৰ মায়ে কি বুলি ক'ব সেইজনী দন্দৰী ছোৱালী সেই ছোৱালী এনেকৈ ক'ব সেইকাৰণে তোমাৰ মাৰ কথা মোৰ আগত কৈ নাথাকিবা ব'লা যাওঁ ইয়াৰ পৰা আকৌ খং কৰিলা তুমি বাৰু ব'লা ব'লা তুমি মোৰ লগত থাকি বেয়া পাইছা চাগে গুচিয়ে যাওঁ ইয়াৰ পৰা ব'লা মই অথনি পাহে তহঁত দুজনীক লৈ ইমান চিন্তা কৰি আছে সেই ওচৰ ঘৰে ঘৰে কেইবা ঘৰতো সুধিলোগে বোলো এনেকৈ দুজনী ছোৱালী আহিছিলে নি চবেই কৈছে নেজানো অহা নাই দেখা নাই বুলি ভয়ে লাগি গৈছিলে তাই কোনে কৈছিলি বাৰু মই তহঁতক কৈছিলোঁ নাই এই ক'ৰবালৈ গ'লে মানে ওচৰে পাজৰে ফুৰিবিকে দূৰলৈ নাযাবি মই ইফালে মানুহজনী ঘৰত নাই মোক কৈও যোৱা নাই ৰচোন এই পিহু ক'লে হ'ল আৰু এইটো কোন ল'ৰা হয়নো তোৰ লগত নাহি পিহু মানে মই আৰু পিহু হেৰি এই অকণমান আগলৈ যে ওলমা দলংখন নাই জানো পাহাৰৰ ফালে সেইখন চাবলৈ গৈছিলোঁ এইটো মোৰ লগৰে হয় ইহঁতেও সেইখন চাবলৈ বুলি আহিছিলে লগ পালোঁ একেলগে আমি গুচি গৈছিলোঁ তাৰপিছত সেইখন দলংখন পাৰ হৈ এফালে ফুৰিবলৈ যাওঁতে পিহু কোনফালে জানো গুচি গ'ল হেৰাই থাকিলে ইমান বিচাৰিলোঁ বিচাৰি নাপালোঁ মাহী মই সেইকাৰণে অকলে গুচি আহিলোঁ তোমালোকে সোনকালে পিহুক বিচাৰিবলৈ কোনোবা মানুহক পোৱা নাই মোৰ ভয় লাগিছে কি কৈছা জুলি এইবোৰ পিহুক তই এই তাত হাবিখনৰ মাজত অকলে এৰি থৈ আহিলি তাত বৰ ডাঙৰ ডাঙৰ বাঘ ভালু ওলাই নহয় এতিয়া এন্ধাৰো হ'ব হৈছে কেনেবাকৈ তাই যদি সেই কিবা বনৰীয়া জন্তুৱে খাই পেলাই কি হ'ব বাৰু কচোন তহঁত দুজনী বাৰু তালৈ যাবলৈ কোনে কৈছিলে ফুৰিবলৈ মন আছিলে এদিনৰ পৰহে যাব লাগিছিলে আৰু মোক ক'ব লাগিছিলে মই লৈ যাম নহয় তহঁতক অকল যাবলৈ কোনে কৈছিলে শ্যাম এতিয়া তাই বাৰু অকলে অকলে কি কৰিব দিনে পোহৰে যদি তাইক বিচাৰি নানো ৰাতি হ'লে বাৰু ক'ত বিচাৰি ফুৰিম কচোন শ্যাম তই এতিয়া সেই বুলি ক'তো যাব নালাগে যা তই ভিতৰলৈ যা মহাৰে এনেই বাৰু বিচাৰি গৈছে সেইফালেই গৈছিলে মই ফোন এটা কৰি কৈ দিওঁ সেইফালে আছেগৈ বুলি তহঁতে যে আৰু মানুহ মাৰিবি আৰু দেই অকলে অকলে ইফালে ইফালে গুচি যাওঁগৈ